আজি আপোনালোকক মাতি অনাৰ উদ্দেশ্যটো হ'ল আমি আচলতে আজি এটা প্ৰগ্ৰাম লৈছিলোঁ, খুব এটা ডাঙৰ প্ৰগ্ৰাম এটা লৈছিলোঁ। আমি এটা ৰেলী পতাৰ এটা প্ৰগ্ৰাম আছিল, বিশেষকৈ সংবিধান বচাও ৰেলী, লগতে ছেভ কাৰ্বি আংলং ৰেলী। গোটেইখিনি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ল ক'বলৈ গ'লে। আমি ইয়াতে গোটেইখিনি কৰিলোঁ, লগতে আমাৰ যিমান মণ্ডল আছে, যিমান আমাৰ ব্লক কংগ্ৰেছ আছে, সকলোৱে মানে কিন্তু চব সম্পূৰ্ণৰূপে তেওঁলোকে সাজু হৈছে আহিবলৈ। কিন্তু হঠাৎ আমাৰ যিটো দেশৰ পৰিস্থিতি, বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত যিটো যুদ্ধ ঘোষণা হ'ল, এই আমাৰ দেশৰ পৰিস্থিতিৰ বাবে, কাৰণ যুদ্ধৰ সময়ত আমি ভাবোঁ তাৰ ৰাজনৈতিক যিটো মিটিংবোৰ হয়, এইখিনি কৰাটো নাচাজিব। বিশেষকৈ সেইটো সময়ত সংকটৰ সময়ত আমি সকলো এক হৈ থকাটো ভাল। সেইকাৰণে এই কথা চিন্তা কৰি আমি সামূহিকভাৱে আমাৰ যিটো প্ৰগ্ৰাম আছিল, সংবিধান বচাও ৰেলী, লগতে ছেভ কাৰ্বি আংলং, লগতে আমাৰ এটা মাছ জইনিঙৰ প্ৰগ্ৰাম আছিলে সেইদিনাখন, সেইদিনাখন মানে আজিৰ কথাটো আৰু। কিন্তু এইটো আমি সামূহিকভাৱে আমি স্থগিত ৰাখিছোঁ, বিশেষকৈ আমাৰ দেশৰ পৰিস্থিতিৰ কথা চিন্তা কৰি। আৰু এইখিনি গোটেইখিনি কথা আচলতে আমাৰ সদস্যসকলক, আমাৰ কৰ্মকৰ্তাসকলক, ৱেল উইচাৰসকলক, লগতে কাৰ্বি আংলঙৰ সমূহ ৰাইজক আমি জনাব বিচাৰিছোঁ যে এই সংকটৰ সময়ৰ কাৰণে আমি আমাৰ প্ৰগ্ৰামটো আমি অকণমান স্থগিত ৰাখিছোঁ। আৰু এইটো সময়ত আমি সকলো এক হৈ থকাটো ভাল। আমি কংগ্ৰেছৰ তৰফৰ পৰাও বিশেষকৈ আমাৰ মাননীয় সভাপতিসকলে ইতিমধ্যে ঘোষণা কৰিছে যে সংকটৰ সময়ত আমি সকলো এক, ইয়াত কোনো ৰাজনীতিৰ কথা নাই। আমি আমাৰ দেশখনক বচাব লাগিব। আমাৰ সৈন্যসকলৰ যিটো বীৰত্ব প্ৰদৰ্শন কৰিছে, আমি সঁচাকৈয়ে সুখী। আমি সেইটোৰ ওপৰত সঁচাকৈ তেখেতসকলক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু বিশেষকৈ এতিয়া যিটো আমি দেখিছোঁ, বিশেষকৈ আমাৰ পাকিস্তানৰ যিটো গুলীত দুইজন আমাৰ যিটো নিহত হৈছে, তেখেতসকল যিটো সদ্যহতে শ্বহীদ হৈছে, শ্বহীদৰ আমি সঁচাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ এইটোৱে কথা যে এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব বিচৰা নাই। আমাৰ ৰাজনীতি কৰিবলৈ আমি বহুত সময় পাম। প্ৰথমে দেশখন বাচিব লাগিব। দেশখন বাচিলে কিন্তু আমাৰ ৰাজনীতিক সময় থাকিব। সেইকাৰণে এই গোটেইখিনি কথা চিন্তা কৰি, দেশৰ পৰিস্থিতি চিন্তা কৰি, এই যুদ্ধৰ বিষয়ে চিন্তা কৰি পেলাই আমি কি কৰিলোঁ, আমাৰ যিটো প্ৰগ্ৰাম আছিল, এই প্ৰগ্ৰামটো আমি সামূহিকভাৱে স্থগিত কৰিছোঁ। এইখিনি জনাবলৈ আপোনালোকক আমি আমন্ত্ৰণ কৰিছোঁ। হ'ব ন?